আইসকলৰ প্ৰধান ধৰ্ম হৈছে পতি সেৱা কৰা। পতি যদি অকৰা হয়, পতি যদি বোবা হয়, পতি যদি খোৰা হয়, পতি যদি কণা হয়, পতি যদি লেঙেৰা হয়, পতি যদি বেমাৰী হয়, তথাপিতো শ্ৰেষ্ঠ দেৱতা হৈছে পতি। স্বামীক শুশ্ৰূষা কৰাটো গাহস্থ জীৱনৰ আইসকলৰ প্ৰধান ধৰ্ম। আৰু ধৰ্ম আছে কি, গাহস্থ জীৱনৰ আইসকলে যদি কেতিয়াবা কেনেবাকৈ কাটচিটো যদি কেনেবাকে অতিথিক যদি বিনামুখে পঠাই দিছে, তেতিয়াহ'লে অতিথিৰ পাপখিনি গৃহস্থই গ্ৰহণ কৰিব লাগিব। আৰু গৃহস্থৰ পুণ্যখিনি অৰ্থাৎ গাহস্থ জীৱনৰ ধৰ্ম যিখিনি আছিল গোটেইখিনি অতিথিয়ে লৈ গুচি যাব। গাহস্থ জীৱনৰ আইসকলৰ ধৰ্ম হৈছে ল'ৰা ছোৱালীকেইটাক সৰুৰ পৰাই সুশৃংখলিত ভাৱেৰে সকলো দিশতে আগবঢ়াই নিব পৰা গৰাকীয়ে সঁচা অৰ্থত মাতৃ আসন অলংকৃত কৰিব পাৰিছে। সঁচা অৰ্থত গৃহস্থী আশ্ৰমৰ ঘৰৰ গৃহিণী হ'ব পাৰিছে। এয়াই হৈছে গাহস্থ জীৱনৰ প্ৰধান ধৰ্ম আইসকলৰ। পুৰুষসকলৰ প্ৰধান ধৰ্ম যদি গৃহস্থী আশ্ৰমত বিচৰা হয়, তেতিয়াহ'লে পোৱা যাব পুৰুষসকলৰ প্ৰধান ধৰ্ম হৈছে ৰাতিপুৱা গধূলা গুৰু সেৱা কৰা। আৰু ভকতক ভকত জ্ঞানে চাব জানিব লাগিব। পত্নীকে আদি কৰি ল'ৰা ছোৱালীকেইটাক সমদৃষ্টিৰে চাই সমানে আগবঢ়াই নিব পাৰিব লাগিব। তেতিয়াহে গাহস্থ জীৱনৰ পুৰুষগৰাকী সঁচা ধৰ্ম ৰক্ষা হ'ব। ল'ৰা ছোৱালীৰ ধৰ্ম হৈছে পিতা মাতাৰ কথা মতে চলা, অৰ্থাৎ জীৱনত পিতা মাতাৰ আশীৰ্বাদ শিৰত বৰ্ষণ কৰা। যি ল'ৰা ছোৱালী পিতা মাতাৰ আশীৰ্বাদ শিৰত বৰ্ষণ কৰা নাই, বহুত টকা ইনকম কৰিব পাৰিব, বহুত সম্পত্তিৰ অধিকাৰী হ'ব পাৰিব, সুখৰ অধিকাৰী হ'ব কিন্তু নোৱাৰে। কিয়? পিতা মাতাৰ আশীৰ্বাদ নাই। এয়া হৈছে গাহস্থ জীৱনৰ ধৰ্ম। আৰু গাহস্থ জীৱনৰ ধৰ্ম পালন কৰি নামঘৰলৈ আহিব লাগিব। নামঘৰলৈ আহোঁতে কি কৰিব লাগিব? সাধনালব্ধ জীৱনতহে ভাগৱতৰ তত্ত্ব হৃদয়ংগম হ'ব। আমি সাধনা আৰম্ভ কৰিব লাগিব। কেনেকৈ কৰিম? ভাগৱত শুনিবলৈ আহোঁতে আমি সদায় মৌনতা অৱলম্বন কৰি আহিব লাগিব। মৌনতা হৈছে জীৱনৰ এক সাধনা। আৰু মৌনতা অৱলম্বন কৰি, অৰ্থাৎ সাধনালব্ধ জীৱনত যেতিয়া ভাগৱত শ্ৰৱণ কৰিব পাৰিম, সেই শ্ৰৱণৰ শক্তিৰেহে মানৱ জীৱনত কামত আহিব। যদি আমি মৌনতা অৱলম্বন নকৰাকৈ যদি নামঘৰলৈ আহো, চুকে চুকে যদি গামিক কথা আলোচনা কৰি থাকো, ভাগৱত শুনা কিবা কামত আহিব জানো? তাতকে ঘৰৰ কাম ক্ষতি কৰি ভাগৱত শুনি কোনো কামত নাহিব। সেইকাৰণে মৌনতা অৱলম্বন কৰি পবিত্ৰ ভাৱেৰে যেতিয়া আমি ভাগৱত শ্ৰৱণ কৰিম, সেই ভাগৱতেহে আমাক কামত আহিব। আপোনালোকে সদায় মনত ৰাখিব, নহলে ভাগৱত পাঠ কৰাৰ কোনো কিন্তু কামত নাহিব। এই শ্ৰীমদ মহাভাগৱত প্ৰথম কেতিয়া আৰম্ভ হৈছিলে বাৰু? মহাপ্ৰভু শ্ৰীকৃষ্ণ যেতিয়া গুচি গৈছিল, মৰ্ত্যৰ পৰা নিজৰ জেগালৈ, অমৰ জেগালৈ তাৰ 30 বছৰৰ পিছত এই ভাগৱত স্বাধীন ভাগৱত পাঠ হৈছিল। কিয় হ'ব লগা হৈছিল? আমি যদি শাস্ত্ৰ চাই বিচাৰ কৰি চাওঁ, আপোনালোকে জানে মহাপাগ্যৱান মহাধাৰ্মিক ৰাজা পৰীক্ষিতে মৃগয়া কৰিবলৈ যাওঁতে যেতিয়া কলিয়ে তেওঁক মুকুটৰ ভিতৰত প্ৰৱেশ কৰিলে, তাৰ আগৰ কাহিনী কবলৈ 7 দিন 7 ৰাতি ভাগৱত কৈ থাকিলেও শেষ নহব। সেইবাবে মই মূল তত্ত্বখিনি লৈ আহিছো। যেতিয়া গৈছিল, কলিৰ প্ৰকোপত পৰি ঋষিক অপমানৰ কৰিছিল, ঋষিক বেয়া ব্যৱহাৰ কৰিছিল। কলিয়ে তেওঁক পিপাসা অন্তগন্থ শুকুৱাই পেলাইছিল। ঋষিৰ আশ্ৰমত ঋষিক যেতিয়া পানী পিচাইছিল, ঋষি আছিল কিহত? ধ্যানত।
আৰু ঋষিয়ে গম নোপোৱা কাৰণে ৰজাই ভাবিলে মোৰ নিচিনা এজন ৰাজাধিৰাজ মহাৰাজক মোৰ ৰাজ্যৰ এজন প্ৰজাই অপমান কৰিছে আৰু এই অপমান কেতিয়াও মই সহ্য নকৰো। এই বুলি সি মাতোতে যেতিয়া ঋষিয়ে নামাতিলে, ওচৰতে মৰা সাপ আছিলে, সেই সাপটো ধনুৰ আগেৰে আনি ডিঙিত ওলমাই দিলে। কথাটো যেতিয়া ঋষিৰ পুত্ৰ সিংহীয়ে গম পালে, লগে লগে অভিশাপ দিলে যে মোৰ পিতাক যি অপমান কৰিছে 7 দিনত তক্ষকে দংশন কৰ। আৰু যেতিয়া সিংহী ঘৰলৈ আহিল, পিতৃয়ে যেতিয়া সুধিলে যে কি হল, যে দেউতা তোমাৰ ডিঙিত মৰা সাপ পাৰি তোমাক অপমান কৰিছিলে, আৰু যিয়েই অপমান কৰিছে মই চন্দ সাপ প্ৰদান কৰিলো, তেওঁক যাতে 7 দিনত তক্ষকে দংশন কৰক। তেতিয়া ঋষিয়ে যেতিয়া তপস্যা কৰি চালে, ধ্যান কৰি চালে, গম পালে পুত্ৰ তই কি কৰিলি, মহাধাৰ্মিক ৰজা পৰীক্ষিতকে তই দিলি অভিশাপ। ব্ৰহ্ম অভিশাপটো খণ্ডন নহয়। কি হব বুলি চিন্তা কৰি শিষ্য পুত্ৰ 2জনক ৰজাৰ গুৰিলৈ পঠাই দি, আৰু ৰজাই জনোৱাত ৰজাই কি বুলি ভাবিলে, যেতিয়া ঘূৰি আহিল মুকুটটোহে আছিলে, মুকুটটো খুলি থোৱাৰ লগে লগে চেতনা জাগৃত হল যে আজি মই ডাঙৰ বেয়া কাম কৰিলো, মহা ঋষিক মই অপমান কৰিলো। আজি যদি মোৰ ৰাজ্যৰ কোনোবাই যদি এনে অপমান কৰিলেহেঁতেন, এজন ব্ৰাহ্মণক, মই তেওঁক প্ৰাণদণ্ড দিলোহেঁতেন, কিন্তু আজি মোক কোনে দণ্ড দিব, মই নিজেই ৰজা। হে প্ৰভু, তুমিয়েই মোক সেই দোষৰ দণ্ড প্ৰদান কৰা প্ৰভু। এনেকৈ ভাবি থাকোতেই সেই শিষ্য পুত্ৰ কিজনে ৰজাক যেতিয়া কলে, তেতিয়া ৰজাই কৈছে, এয়া মোক অভিশাপ নহয়, এয়া যেন ভগৱন্তই মোক আশীৰ্বাদ অৰ্থাৎ প্ৰসাদে দি পঠাইছে। মই আজিৰ পৰা 7 দিন ভগৱন্তৰ নাম লব পাৰিম। এই বুলি যেতিয়া ৰজা পৰীক্ষিতে সাপৰ কথা গম পালে, 7 দিনহে জীয়াই থাকিব, সকলো ৰাজকীয় বসন ত্যাগ কৰি ৰাজ্য পুত্ৰ জন্মেজয়ক প্ৰদান কৰি গংগাৰ উত্তৰ পাৰত বহিলেগৈ আৰু ভগৱন্তক চিন্তা কৰিবলৈ ভাবিলে। এনেতে ৰজাক যে অভিশাপ দিলে, গোটেই কথাখিনি ৰাজ্যত বিয়পি পৰাৰ লগে লগে ঋষি মুনি সকলে যে এনেকুৱা এগৰাকী ধাৰ্মিক ৰজাক এই সময়ত আমি সং দিয়াটো একান্ত কৰ্তব্য বুলি ভাবি সকলো ঋষি মুনিয়েই ৰজাক সংগ দিবলৈ আহিল। ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰ, দুৰ্বাসকে আদি কৰি সকলো ঋষিয়েই ৰজাক সংগ দিছিল। কিন্তু ৰজাই ঋষিসকলক প্ৰশ্ন কৰিছিল, হে ঋষিসকল, মোৰতো আছে মাত্ৰ 7টা দিন, কেনেকৈ মই মুক্তি পাম হে ঋষিসকল? তেতিয়া কোনো ঋষিয়ে কলে, মহাৰাজ আপুনি চিন্তা কৰিব নালাগে, আপুনি যজ্ঞ আৰম্ভ কৰক। কোনো ঋষিয়ে কলে, নহয় মহাৰাজ আপুনি নাম জপ কৰক। কোনো ঋষিয়ে কলে, নহয় মহাৰাজ আপুনি তপস্যা কৰক। বিভিন্ন ঋষিৰ বিভিন্ন মত। ৰজাই সন্তুষ্ট হোৱা নাই। ভাবি থাকোতে এনে সময়তে এগৰাকী মহাভাগ্যৱান ঋষি, যিগৰাকী ঋষি নিজেই মহাভাগৱত, তেনেগৰাকী ঋষি আহি সেই জেগাত উপস্থিত হল। আৰু ৰজাই গম পালে, এইগৰাকীহে মোক উপযুক্ত উত্তৰ দিব পাৰিব, মোক সমিধান এইগৰাকী ঋষিয়ে দিব পাৰিব বুলি ৰজাই উঠি গৈ ঋষি কানি ওচৰতে বহুৱালে আৰু বহুৱাই ঋষিক প্ৰশ্ন কৰিলে, হে ঋষিবৰ, মোৰ মাত্ৰ 7টা দিন বাকী আছে, মৃত্যু ওচৰ চাপিছে, হে ঋষিবৰ, কি কৰিলে মোৰ কল্যাণ সাধন হব আপুনি কওক ঋষিবৰ। 7 দিনৰ ভিতৰতেই যদি মই মুক্তি লাভ কৰিব নোৱাৰো, মোৰ জীৱন ধৰা সাৰ্থক নহব ঋষিবৰ। তেতিয়া শুক মুনিয়ে ৰাজা পৰীক্ষিতক হাঁহি কৈছিল, হে মহাৰাজ, কিয় ইমান চিন্তা কৰিছে?
আপনি 7 দিন সময় পাইছে মৃত্যুর আগত, আপনি জানিছে 7 দিনৰ মূৰত মোৰ মৃত্যু হব, 7 দিন সময় পাইছে। কিন্তু আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মাত্ৰ 2 দণ্ডকালৰ আগত গম পাইছিল। এই 2 দণ্ডকালতেই আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মুক্তি লাভ কৰিছিল। আপুনি কিয় নোৱাৰিব মহাৰাজ? মনত একাগ্ৰতাটো আনক। প্ৰথম অৱস্থাত মনলৈ একাগ্ৰতাটো আনক। কায় বাক্য মন একত্ৰিত কৰি নিদিদ্ধা আসনত বহি লওক। আৰু বহি লৈ আপোনাৰ মনত যদি কিবা সংশয় আছে আপুনি ব্যক্ত কৰক মহাৰাজ, নিশ্চয় আপুনি মুক্তি সোপান লাভ কৰিব। আৰু লগে লগে মহাধাৰ্মিক ৰাজা পৰীক্ষিতে শুকমুনিক মাত্ৰ 2টা প্ৰশ্ন কৰিলে। এই 2টা প্ৰশ্ন কি আছিলে? সৰ্বক্ষণত জীৱৰ কৰণীয় কি? প্ৰথম প্ৰশ্ন কৰিছে। আমি হলে কি কৰিলোহেঁতেন বাৰু? আমি হলে কলোহেঁতেন, হে ঋষিবৰ, কি কৰিলে মোৰ কল্যাণ সাধন হব, কি কৰিলে মোৰ মুক্তি সাধন হব? আমি হলে, আমি যে আত্মকেন্দ্ৰিক আচলতে, সেইকাৰণে নিজৰ কথা চিন্তা কৰক। ৰাজা পৰীক্ষিত আত্মকেন্দ্ৰিক নাছিল, সকলোৰে কল্যাণৰ কথা চিন্তা কৰাৰ কাৰণে কি বুলি সুধিলে? সৰ্বক্ষণতেই জীৱৰ কৰণীয় কি? জীৱবিলাকে কি কৰিব লাগে? প্ৰথম প্ৰশ্ন। এই 7 দিনত আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো তাত বিচাৰিব, মই দি থৈ নাযাওঁ। কেতিয়াবা লগ পালে বাৰু দিম। মই আপোনালোকক মনৰ অনুসন্ধিছো, মনটো জাগৃত কৰি দিছো, আপোনালোকে তাত বিচাৰক। আৰু দ্বিতীয়টো প্ৰশ্ন কৰিলে, হে ঋষিবৰ, মৃত্যুমুখী মানৱে কি কৰা কৰ্তব্য? মৃত্যুমুখী মানৱে কি কৰা কৰ্তব্য? এই তত্ত্ব 2টা যেতিয়া আমি হৃদয়ঙ্গম কৰিব পাৰিম, তেতিয়াই ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম। আপোনালোকে বিচাৰিব, অনুসন্ধিছো মনৰ গৰাকী সকলো বিচাৰি চাব, নিশ্চয় এই তত্ত্ব 2টাই পাব। আৰু এই 2টা প্ৰশ্ন উত্তৰ দিবলৈ যাওঁতে শুকমুনিয়ে 7 দিন 7 ৰাতি ভাগৱত কৈছে। কিন্তু আপোনালোকে এইটো নাভাবিব মহামুনি শুকদেৱে আমাৰ নিচিনাকৈ কিতাপৰ ভাগৱত কোৱা নাই। তেওঁ ভাগৱত তত্ত্বখিনি হৃদয়ঙ্গম কৰি গোটেই নিজেই মহাভাগৱত হৈ ভাগৱতৰ তত্ত্ব কৈছে। সেইকাৰণে ভাগৱতৰ ধাৰা হৈছে 2টা। এটা ধাৰাৰ নাম হৈছে জ্ঞান ভাগৱত, আৰু দ্বিতীয়টো ধাৰাৰ নাম হৈছে শ্ৰৱণ ভাগৱত। শুকমুনিয়ে ৰাজা পৰীক্ষিতক যি ভাগৱত কৈছিলে আজি জ্ঞান ভাগৱত, আৰু 200 বছৰ পিছত যেতিয়া ধুন্দুকাৰী মুক্তিৰ কাৰণে গোকৰ্ণই যি ভাগৱত কৈছিলে আজি জ্ঞান ভাগৱত। মহাপ্ৰভু শ্ৰীকৃষ্ণ যোৱাৰ 300 বছৰৰ পিছত যি ভাগৱত কৈছিল 4 সিদ্ধাই নাৰদৰ আগত, জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ মুক্তিৰ কাৰণে, এয়াই হৈছে জ্ঞান ভাগৱত। সময় পোৱালে প্ৰতিটো তত্ত্ব মই কলোহেঁতেন, যে সময় নাই। মই কৈছো নহয় 7 দিন 7 ৰাতি লাগিব এটা এটা তত্ত্ব কবলৈ যাওঁতে। মই মূল তত্ত্বটো কৈ গৈছো। এয়া হৈছে জ্ঞান ভাগৱত। নৈমিষা অৰণ্য ভৌলককে প্ৰমুখ্য কৰি সহস্ৰ বেদত প্ৰধান অৰ্থাৎ মহাপণ্ডিত ঋষিসকলক ফুটে যি জ্ঞান মানে তত্ত্ব কৈছে, ফুটে যি কৈছিল, এয়া হৈছে শ্ৰৱণ ভাগৱত। নৈমিষাৰণ্য হৈছে মীমাংসা ক্ষেত্ৰ। ঋষিসকলৰ যি প্ৰশ্ন হৈছিল, সংশয় আছিল, এই তত্ত্ববিলাক ফুটে মীমাংসা দিছিল। সেইকাৰণে সেই ভাগৱতখন মীমাংসা ভাগৱত বুলি কোৱা হয়। মীমাংসা ক্ষেত্ৰ, তাতে সকলোৱে মনৰ সংশয় ছেদ কৰিছিল। আৰু তাতো ঋষিসকলে 6টা প্ৰশ্ন কৰিছিল। ফুটে সেই 6টা প্ৰশ্নৰ উত্তৰ দি গৈ আছে। এইবিলাক কৈ যাবলৈ বহুত সময় যাব, সেইকাৰণে মই মূল তত্ত্বটোহে কৈ গৈছো। তাত আছিল জ্ঞান শ্ৰৱণ ভাগৱত। শ্ৰৱণত কি হয় আৰু জ্ঞানত কি হয় বিচাৰ কৰি চালে পোৱা যাব। জ্ঞান ভাগৱতত মুক্তিৰ সোপান লাভ কৰে, অৰ্থাৎ মুক্তি পায়। আৰু শ্ৰৱণ ভাগৱতত সন্তৰ সং লাভ কৰিব পাৰে। সন্তৰ সংগত সদায় সুবাসনা
আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা। আমি সন্তৰ সং লাভ কৰিব পাৰো শ্ৰৱণ ভাগৱত। কিন্তু এই শ্ৰৱণ ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁতে কিন্তু অহংকাৰ থাকিলে কিন্তু ভাগৱতৰ তত্ত্ব হৃদয়ংগম নহব। আজি আইসকল আছে, সৰহীয়াকে দেখিছো। মই ভাগৱতৰ এতিয়া আখ্যান কব বিচাৰিছো ভাগৱতৰ তত্ত্বৰ ওপৰত। এই তত্ত্বটো যেতিয়া আমি আইসকলে জানিব, ভগৱানক ঘৰতে আবদ্ধ কৰি আইসকলে বান্ধিও ৰখাব পাৰে। কিন্তু আইসকলৰ মনটো শুদ্ধ হব লাগিব। তেনেকুৱা এটা আখ্যানকে মই কব বিচাৰিছো। এবাৰ কি হল, দেৱীৰ অহংকাৰ আহিল। ব্ৰহ্মাৰ পত্নী সৰস্বতী, শিৱৰ পত্নী পাৰ্বতী আৰু বিষ্ণুৰ পত্নী লক্ষীৰ মহা অহংকাৰ আহিল। তেওঁলোকে মনতে ভাবিবলৈ ধৰিলে, আমাৰ সমান আৰু সতী পত্নী আছেনে বাৰু ত্ৰিভুৱনত? আমাতকৈ শ্ৰেষ্ঠ পত্নী ক'ৰবাত আছেনে? তিনিওগৰাকী একেলগ হৈ আলোচনা কৰিবলৈ ধৰিলে। আৰু মত্যটো কি হল, এখন আশ্ৰমত এজন ঋষি আছিল। সেই ঋষিৰ পত্নীৰ সমান শ্ৰেষ্ঠ পত্নী কতো নাছিল। সেই ঋষিগৰাকীৰ নাম আছিল অত্ৰি। অত্ৰিৰ পত্নীগৰাকীৰ নাম আছিল অনুসূয়া। অনুসূয়াই সমান শ্ৰেষ্ঠ পত্নী কতো পোৱা নাই। আৰু যেতিয়া তিনিওগৰাকী দেৱীৰ যেতিয়া অহংকাৰ আহিল, আমাৰ সমান শ্ৰেষ্ঠ নাই বুলি, বিষ্ণুৱে ভাবিলে যে মোৰ পত্নীৰো ইমান অহংকাৰ আহিল, এই তিনিওগৰাকী দেৱী, এওঁলোকে বাৰু এই অহংকাৰ কৰিব লাগে নে? সাধাৰণ মানুহৰ লগত নিজকে ৰিজনি দি অহংকাৰত মত্ত হব লাগে নে বাৰু? বিষ্ণুৱে ভাবিলে যদি এই অহংকাৰ সদায় থাকে, তেতিয়াহলে দেৱীসকলৰ কোনো কাৰ্যই সিদ্ধি নহব। আৰু মই যদি দেৱীসকলৰ এই অহংকাৰ নাশ কৰিবলৈ যাওঁ, দেৱীসকল ৰুষ্ট হব, অৰ্থাৎ পতিৰ ওচৰত পত্নী আৰু অসন্তোষ বাঢ়ি যাব। পত্নীয়ে মোক বেয়াই পাব। সেইকাৰণে চিন্তা কৰি কৰি মাধ্যম ললে এওঁলোকক অহংকাৰ চূৰ্ণ কৰিবলৈ নাৰদক। আৰু এওঁলোকৰ ইমানেই অহংকাৰ আহিল যে অহংকাৰত তেওঁলোকে হিতাহিত জ্ঞানে নাশ কৰি পেলালে। যাকে পাই তাকে কোনোবা আমাৰ সমান শ্ৰেষ্ঠ কোনোবা আছেনে বুলি সুধিবলৈ আৰম্ভ কৰি দিলে। যেতিয়া এদিন নাৰদ আহিল, নাৰদকে দেখি কলে, হে ঋষিবৰ, আপুনিতো মানে স্বৰ্গ মধ্য পাতাল তিনিও লোকটো আপুনি ঘূৰি ফুৰে। বোলে ফুৰো। আমাৰ সমান শ্ৰেষ্ঠ নাৰী কৰবাত দেখিছেনে আপুনি বাৰু? তেতিয়া নাৰদে কলে, হে দেৱী, আপোনালোকতো দেৱীয়ে, আপোনালোকতো শ্ৰেষ্ঠই। আপোনালোকে লোকৰ লগত সমানে ৰিজাবলৈ কিয় গৈছে? আপোনালোক দেৱী নহয় জানো? মহা মানে ব্ৰহ্মা বিষ্ণু শিৱৰ পত্নী আপোনালোক। আৰু মহা মানে ব্ৰহ্মা বিষ্ণু শিৱই হৈছে সকলোৰে দেৱতা। সকলোৱে তেওঁলোকক শ্ৰদ্ধা কৰে। হে দেৱীসকল, আপোনালোকো সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ। সাধাৰণ লোকৰ লগত সমানে ৰিজনি খুৱাবলৈ যোৱাটো কিন্তু ভাল হোৱা নাই। অহংকাৰী পত্নী তিনিওগৰাকীয়ে সেই কথাৰ মনলৈ ভূক্ষেপ নকৰি কলে, হে ঋষিবৰ, সঁচাকৈ কওকচোন, আমাতকৈ শ্ৰেষ্ঠ আৰু কোনোবা আছেনে? তেতিয়া নাৰদে কলে, হে দেৱীসকল, মই মৰ্ত্যলৈ যাওঁতে এদিন দেখিলো অত্ৰি মুনিৰ পত্নী অনুসূয়া আই সমান প্ৰতিসাধ্যী পত্নী মই কতোৱেই দেখা নাই। তোমালোকতো দূৰৰ কথাই,
হাঁহি হাঁহি যেতিয়া উত্তৰ দিলে, অহংকাৰী পত্নী তিনিগৰাকীয়ে অহংকাৰত মাত্ত হৈ তেওঁলোকে প্ৰমাণ কৰিবলৈ চিন্তা কৰিলে অনুসূয়া আইক। কি কৰিলে? সৰস্বতীয়ে নিজৰ পতি ব্ৰহ্মাক খাটনি ধৰিলে, পাৰ্বতীয়ে নিজৰ পতিৰ শিৱক খাটনি ধৰিলে, লক্ষ্মীয়ে নিজৰ পতি বিষ্ণুক খাটনি ধৰিলে। কি খাটনি ধৰিলে? যে অত্ৰি মুনিৰ পত্নী অনুসূয়া মাতাক এবাৰ পৰীক্ষা কৰি দিয়ক কিমান সতী তেওঁ। পত্নীৰ অনুৰোধ প্ৰত্যাখ্যান কৰিব নোৱাৰি ব্ৰহ্মা বিষ্ণু শিৱই স্বীকাৰ কৰি ললে, ঠিক আছে তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। আৰু এদিন তিনিজন দেৱতা নামি আহিল মৰ্ত্যলৈ। মাজতে ভাবিলে যদি আমি এই পৰিৱেশত যাওঁ আমাকতো চিনি পাব, কাৰ্যসিদ্ধি নহব। আৰু এই বুলি ভাবি তিনিওগৰাকী দীপলিপ ডেকা লৰা হৈ নামি আহিছে ব্ৰাহ্মণৰ বেশ ধৰি তললৈ। সিফালে অত্ৰি মুনিয়ে তপস্যা কৰি থাকোতে যেতিয়া ভগৱন্তৰ ৰূপটো চকুৰ আগত ভাহি পৰে, তেওঁ মনলৈ আছে, হে প্ৰভু তুমি ইমান ধুনীয়া, তোমাৰ নিচিনা যদি মই পুত্ৰ এটা পালোহেঁতেন। আৰু অনুসূয়া আয়ে যেতিয়া ভগৱন্তক চিন্তা কৰে, ৰূপটো যেতিয়া দেখে ভগৱন্তৰ, হে প্ৰভু তোমাৰ নিচিনা যদি ল'ৰা এটা মই লাভ কৰিলোহেঁতেন, মই একো নিবিচাৰে। ইপিনে আহি আহি ব্ৰহ্মা বিষ্ণু শিৱই ব্ৰাহ্মণৰ বেশ ধৰি আহি পেলাই অত্ৰি মুনি আশ্ৰমৰ ওচৰ পাইছিল। এনেতে অত্ৰি মুনি আশ্ৰমত নাছিল, তেওঁ তপস্যাত গৈছিল। অনুসূয়া আই ঘৰতে আছিল। বাহিৰৰ পৰাই মাত লগালে, আশ্ৰমত কোন আছে? আমি অতিথি, আমাক ভিক্ষা দিয়া। তেতিয়া অনুসূয়া আই মাত লগালে, হে অতিথিবৃন্দ, খন্তেক অপেক্ষা কৰক, আশ্ৰমত স্বামী নাই, তপস্যালৈ গল, মই আপোনালোকক ভিক্ষা প্ৰদান কৰিম। তেতিয়া ত্ৰিদীপ দেৱতাই, ব্ৰাহ্মণ ৰূপী দেৱতাই কলে, হে আশ্ৰমত থকা আশ্ৰমবাসী, আমাক তেনেকৈ অতিথি সৎকাৰ কৰিলে নহব, আমাৰ এটা চৰ্ত আছে। চৰ্ত মানিলেহে আমি আপোনাৰ ভিক্ষা গ্ৰহণ কৰিম। বোলে কি চৰ্ত? বোলে আমাক ব্যৱস্থা হৈ দিবহি লাগিব, কিন্তু মানে ভিক্ষা। অনুসূয়াই আয়ে ভাবিলে, কি বিপদত পৰিলো মই, কেনেকৈ যাওঁ তিনিজন দীপলিপ ডেকা লৰাৰ ওচৰলৈ উলংগ অৱস্থাত। তেতিয়া মনতে ভগৱন্তক চিন্তা কৰিলে, স্বামীক চিন্তা কৰিলে, আৰু শেষত কলে, যদি মই সতী হয়, যদি মই সাধ্বী পত্নী হয়, তেতিয়াহলে হে প্ৰভু, এই আশ্ৰমবাসী অনুসূয়াক যি পৰীক্ষা কৰিছা, পৰীক্ষাত উত্তীৰ্ণ কৰাবা প্ৰভু। যদি মই ভিক্ষা নিদিওঁ, তেতিয়াহলে ভিক্ষাৰীৰ পাপখিনি আশ্ৰমে গ্ৰহণ কৰিব লাগিব। আৰু যদি তাৰপিছত কি হব, আশ্ৰমৰ পুণ্যখিনি ভিক্ষাৰীয়ে লৈ গুচি যাব। মহা সংকটত মোৰ কাৰণে আশ্ৰমখন পাপত লিপ্ত হব, কি কৰো বুলি ভাবি ভগৱন্তক চিন্তা কৰিলে। সতীত্ব মহিমাৰে কৈছে, হে প্ৰভু, মোৰ সতীত্ব মহিমাৰে তিনিওজন ভিক্ষাৰীকে যাতে ছমহীয়া কেঁচুৱালৈ পৰিণত কৰি দিয়া। লগে লগে ব্ৰহ্মা বিষ্ণু শিৱই ছমহীয়া কেঁচুৱা হৈ কেহে কেহে কান্দিবলৈ আৰম্ভ কৰিলে বাহিৰত। আৰু অনুসূয়া আয়ে তিনিটা কেঁচুৱাকে লৈ স্তনপান কৰাই আনন্দ মনেৰে আশ্ৰমখনত আনন্দত আত্মহাৰা হৈ আছে। অত্ৰি মুনিয়ে যেতিয়া তপস্যাত আছিল, ধ্যান কৰি দেখিলে, হাই, মোৰ পত্নীৰ সতীত্ব মহিমাই ব্ৰহ্মা বিষ্ণু শিৱ তিনিজনকে ঘৰত আবদ্ধ কৰি থৈ দিছে। অনুসূয়া আই ওচৰলৈ যেতিয়া অত্ৰি মুনি আশ্ৰমলৈ আহিল, দেখি আনন্দ। কাৰণ যিখন ঘৰত পতি পত্নীৰ বাহিৰে কোনো নাই, তিনিটাকে সন্তান ডাঙৰ দীঘল কৰিছে, তিনিটাকে সন্তানক লালন পালন কৰি অত্ৰি মুনিৰ আশ্ৰমত অনুসূয়া আই অৱসৰ নাই।
তিনিওটা সন্তানক লালন পালন কৰি আছে বহুত দিন গ'ল। ব্ৰহ্মলোকত সৰস্বতীৰ, বিষ্ণু লোকত লক্ষীৰ আৰু কৈলাসত পাৰ্বতীৰ চিন্তা আহিল যে আমাৰ স্বামীসকল যোৱা বহুত দিন হ'ল, আজিও ঘূৰি অহা নাই, কি বা হৈছে। তিনিওগৰাকী একেলগ হৈ আলোচনা কৰিবলৈ ধৰিলে যে এটা কি হ'ব এটা উপায়। ব্ৰহ্মলোক খালী, বিষ্ণুলোক খালী, কৈলাস খালী, প্ৰভুসকল যদি নাথাকে কি হ'ব এটা উপায়। চিন্তা কৰি থাকোঁতে তিনিওগৰাকীয়ে আলাপ আলোচনা কৰি একেলগে থাকোঁতে এনেতে নাৰদ গৈ উপস্থিত হ'ল। নাৰদক সুধিছে, হে ঋষিবৰ, আমাৰ স্বামীসকল যোৱাৰ বহুত দিন হ'ল, মৰ্ত্যলৈ গৈছিল অনুসূয়া আইক পৰীক্ষা কৰিবলৈ, আজিও যে ঘূৰি নাহিল, কি হ'ব এতিয়া উপায়। তেতিয়া নাৰদে মিচিকিয়াই হাঁহি মাৰি কৈছে, হে দেৱীসকল, কি কম অনুসূয়া আই সতীত্ব মহিমাৰ কথা। বোলে কি হ'ল? বোলে তোমালোকৰ তিনিজন স্বামীকে অনুসূয়া আই সতীত্ব মহিমাৰে তিনিগৰাকী স্বামীকেই ছমহীয়া কেঁচুৱা কৰি অনুসূয়া আয়ে শুশ্ৰূষা কৰি আছে। তেতিয়া তিনিগৰাকী দেৱীয়ে ক'লে, কি হ'ব এতিয়া উপায়? তেতিয়া নাৰদে ক'লে, চিন্তা কৰিব নালাগে দেৱীসকল, অনুসূয়া আই অতি ত্যাগী, অনুসূয়া আই সদায় লোকক অতিথি সৎকাৰ কৰি ভাল পায়, অতিথিয়ে যি বিচাৰে তেওঁ দিয়াত কেতিয়াও কৃত্ৰিমতা নকৰে। তোমালোকে গৈ অতি ভক্তি ভাৱেৰে অনুসূয়া আইক স্বামী ভিক্ষা কৰা, নিশ্চয় অনুসূয়া আইয়ে তোমালোকক স্বামী প্ৰদান কৰিব। তিনিগৰাকী দেৱীৰে অহংকাৰ ত্যাগ হৈ শূন্য বিশূন্য হ'ল আৰু নাৰদকে লগত লৈ অনুসূয়া আইৰ ওচৰ পালেগৈ। তেতিয়া অত্ৰি মুনিও আশ্ৰমত আছিল, অনুসূয়া আইও আছিল। তিনিওটা কেঁচুৱাই লৰি ঢেপলি আনন্দত আশ্ৰম একেবাৰে আনন্দ কৰি থৈ দিছে। এনেতে যেতিয়া তিনিগৰাকী দেৱী সোমাল, দেৱীসকলে ক'লে, হে অনুসূয়া আই, আমাৰ আমি অহংকাৰত মত্ত হৈ আমি হিতাহিত জ্ঞান নাশ কৰাৰ পৰিণাম আজি ভোগ কৰিছো। হে আই, আপোনাৰ সতীত্ব মহিমাই আমাৰ তিনিগৰাকী পতিকে আপুনি স্তন পান কৰাই ঘৰতে অতিথি সৎকাৰ কৰি আছে। আমাৰ আজ ব্ৰহ্মলোক খালী, বিষ্ণুলোক খালী, কৈলাস খালী, কেনেকৈ থাকিম আমি আই? দিয়ক, আমি আপোনাৰ গুৰিত ভিক্ষা বিচাৰিছো, স্বামী দান কৰক আই। তেতিয়া অনুসূয়া আয়ে আনন্দ মনেৰে স্বামীকে চিন্তা কৰি সতীত্ব মহিমাৰে তিনিগৰাকী ছমহীয়া কেঁচুৱাক ব্ৰহ্মা বিষ্ণু শিৱ পূৰ্বৰ ৰূপ প্ৰদান কৰি পেলালে। কিন্তু অনুসূয়া আই কিন্তু মনত অকণ অসন্তোষ আছে যে আজিলৈকে মোৰ আশ্ৰমখন পূৰ হৈ আছিল তিনিটা ল'ৰাই, আজিৰ পৰা মোৰ আকৌ আশ্ৰমখন খালী হৈ গ'ল। তথাপিতো ত্যাগী ব্যক্তি যেতিয়া ভিক্ষা বিচাৰিছে, ভিক্ষা দি দিলে। আৰু ব্ৰহ্মা বিষ্ণু শিৱ যেতিয়া নিজৰ ৰূপ ধাৰণ কৰিলে, ব্ৰহ্মাই লগে লগে মাত লগালে, হে অনুসূয়া আই, তোমাৰ যি শুশ্ৰূষা পালো, তুমি যি আমাক অতিথি সৎকাৰ কৰিলা, হে আই, এই শুশ্ৰূষাত সন্তুষ্ট হৈ তোমাৰ গৰ্ভত মোৰ জন্ম লবলৈ বৰ ইচ্ছা গৈছে। শিৱইও ক'লে, হে আই, তোমাৰ শুশ্ৰূষাত আমি পাহৰিব নোৱাৰো, কিন্তু এটা আশা পুহি ৰাখিছো আই, যে তোমাৰ গৰ্ভত যদি ময়ো জন্ম লবলৈ পালোহেঁতেন কিমান যে আনন্দ হলহেঁতেন। বিষ্ণুৱেও লগে লগে মাত লগালে, হে আই, তুমি যি শুশ্ৰূষা কৰিলা সেই শুশ্ৰূষাত সন্তুষ্ট হৈ আজি মই মোৰ নিজকে তোমাক দান কৰিম। আৰু লগে লগে ব্ৰহ্মাৰ পৰা যিটো পুত্ৰ জন্ম হ'ল তেওঁৰ নাম হৈছে চন্দ্ৰমা।
শিৱৰ পৰা যিটো পুত্ৰ জন্ম হ'ল তেওঁৰ নাম হৈছে দুৰ্বাসা। আৰু বিষ্ণুৰ পৰা বিষ্ণুৱে নিজক যি দান দিলে ল'ৰাটোৰ নাম ৰখালে দত্ত। আৰু অত্ৰি মুনিৰ আখৰটো লগত লগ লগাই নাম ৰখালে দত্তাত্ৰেয় ভগৱান। এয়াই হৈছে ষষ্ঠ অৱতাৰ। 24 অৱতাৰৰ ষষ্ঠ অৱতাৰ হৈছে দত্তাত্ৰেয় ভগৱান। অৰ্থাৎ আইসকল হৈছে প্ৰেম আৰু কৰোণাৰ প্ৰতিমূৰ্তি স্বৰূপ। যাৰ অন্তৰত প্ৰেম আছে, যাৰ অন্তৰত কৰোণা আছে, তেওঁলোকে ভগৱন্তক নিশ্চয় ঘৰতেই আবদ্ধ কৰি ৰখাব পৰা ক্ষমতা আছে। আৰু আইসকলে যদি তেনে মনোভাৱেৰে সতীত্বৰ প্ৰভাৱেৰে আমি যদি ল'ৰা ছোৱালীও জন্ম দিওঁ, নিশ্চয় সুসন্তান আমি জন্ম দিব পাৰিম। আৰু এই তত্ত্বখিনি জানিবৰ কাৰণে ভাগৱত শ্ৰৱণ কৰিব লাগে। ভাগৱত এনেই শুনা শাস্ত্ৰ নহয়, ভাগৱত জীৱনত পালনীয় শাস্ত্ৰ। আমি এই তত্ত্ববিলাক যেতিয়া জানিম, এই তত্ত্ববিলাক জীৱন ধাৰাত যেতিয়া পালন কৰিম, ভাগৱত শ্ৰৱণ কৰা তেতিয়াহে কামত আহিব। এনেই ভাগৱত শ্ৰৱণ কৰি থাকিলে কামত কিন্তু নাহিব। আমি কথা কৈ থাকিলে কথা ওলাই গৈ থাকিব। আমি কৈছোৱেই ভাগৱতৰ তত্ত্ব ক'বলৈ গ'লে 7 দিন 7 ৰাতি যে কৈয়ে থাকো, ওলাই গৈয়ে থাকিব। সেইকাৰণে মই বেছি কথা ক'বলৈ বিচৰা নাই। আপোনালোক অতি শ্ৰদ্ধাৰে ভাগৱত শ্ৰৱণ কৰিবলৈ আপোনালোক ৰৈ আছে। মই সেইকাৰণে ইমানকে কৈ মোৰ ভাগৱতৰ উদ্বোধনী ভাষণ মই সামৰণি মাৰিছো। আৰু লগে লগে গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছো, হে প্ৰভু অসতোমা সৎগময়, হে প্ৰভু সকলোকে অসতৰ পৰা সৎপথটো দেখুৱাই দিয়া। তমসোমা জ্যোতি গময়, হে প্ৰভু সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যুমা অমৃতং গময়, হে প্ৰভু সকলোকে অমৃতৰ সন্তান কৰি তোলা। ইয়াকেই কামনা কৰি আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিলো। জয় গোবিন্দ।